নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম SCET DLED প্ৰি এন্ট্ৰি টেষ্টৰ অসমীয়া ভাষাৰ ওপৰত তো অসমীয়া ভাষাৰ এটা ইম্পৰ্টেন্ট টপিক আপোনালোকে যদি সিলেবাসখন চাইছে হেকৰ ফালে পাইছে নট্যবিধি আৰু সত্যবিধি গতিকে নট্যবিধিৰ ওপৰত অলৰেডি ভিডিঅ' আছে অলৰেডি যোৱা বছৰে আপলোড কৰা হৈছিল তো আপোনালোকে এই ভিডিঅ'টি চাব মই লিংক ডেসক্ৰিপচন বক্সত দি দিছো বা আপোনালোকে প্লেলিষ্টৰ পৰা আপোনালোকে এই ভিডিঅ'টি চাব পাৰিব নাইবা ওপৰত থকা যেটো আই বটন ওপৰত যেটো আই বটন আহি আছে হেতাত ক্লিক কৰিলে আপোনালোকে এই ভিডিঅ'টি চাব পাৰিব তো আজিৰ এই ভিডিঅ'টিত আমি সত্যবিধিৰ বিষয়ে আলোচনা কৰিম তো যোৱা বছৰ বহুতো ভিডিঅ' আপলোড কৰা হৈছিল SCET DLED প্ৰি এন্ট্ৰি টেষ্টৰ তো এই ভিডিঅ'বিলাক আপোনালোকে চাব প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সতে দিয়া আছে তাত বহুতো টপিকৰ ওপৰত দিয়া আছে অসমীয়া ভাষাৰ ওপৰত বহুতো ভিডিঅ' আছে ইংলিছৰ ওপৰত আছে জিকেৰ ওপৰত আছে বা সোশ্যাল সায়েন্সৰ ওপৰতো আছে গতিকে আপোনালোকে প্লেলিষ্ট চেক কৰিলে তাত পাব তো যিকি নহওক এই বছৰ আৰু কিছু ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰশ্নৰ লগতে আমি নিয়মসমূহ আলোচনা কৰিম গতিকে যিখিনি ইম্পৰ্টেন্ট কথা হয় সত্যবিধি সম্পৰ্কে কিছু ইম্পৰ্টেন্ট শব্দ আমি আলোচনা কৰিম গতিকে প্ৰথম যেটো প্ৰশ্ন এতে লোৱা হৈছে তলৰ কোনটো শব্দ সত্যবিধি অনুসৰি শুদ্ধ হয় যে সত্যবিধিৰ নিয়ম অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ হয় প্ৰথমটো দিয়া হৈছে অভিষেক তাৰ পিছত নিষেধ গ নম্বৰত আছে নষ্ট আৰু ঘ নম্বৰত আছে বিশেষণ সো আমি যদি অপচন কিটা চাও ইয়াতে মূৰ্ধন্য খ দুটা অপচনত আছে যেনে গত আছে নষ্ট আৰু ঘত আছে বিশেষণত আছে কিন্তু ইয়াতে আমি ক আৰু খত মূৰ্ধন্য খ আমি দেখা নাই গতিকে ক আৰু খ অপচন দুটা আমি এলিমিনেট কৰিব লাগিব হয়তো গ হ'ব নহয়তো ঘ হ'ব এতিয়া উত্তৰ হ'ব অপচন নম্বৰ গ নষ্ট ইয়াৰ কাৰণটো হৈছে ইয়াৰ যেটো ৰুল ইয়াৰ যেটো নিয়ম হেতু হৈছে ত আৰু ঠ আখৰৰ লগত যুক্ত দন্ত্য খ মূৰ্ধন্য খ হয় গতিকে ত আৰু ঠ আখৰৰ লগত যদি খ যুক্ত হয় দন্ত্য খ যদি যুক্ত হয় তেনেহলে সদায় এটো কি হ'ব মূৰ্ধন্য খ হ'ব গতিকে নষ্টত মূৰ্ধন্য তৰ লগত ইয়াতে দন্ত্য খ যোগ হৈছে গতিকে সেইভাবে দন্ত্য খটো ইয়াতে কি হ'ব মূৰ্ধন্য খ হ'ব গতিকে নষ্ট হ'ব পাৰে কষ্ট হ'ব পাৰে দুষ্ট হ'ব পাৰে এইবিলাক শব্দৰ এই নিয়ম অনুসৰি মূৰ্ধন্য খ ব্যৱহাৰ হয় এতিয়া ঘ নম্বৰ যেটো শব্দ দিয়া হৈছে বিশেষণ তো বিশেষণটো মূৰ্ধন্য খ ইয়াতে ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াত সত্যবিধিৰ নিয়ম প্ৰয়োগ কৰা হৈছে নে হনে গতিকে এইখিনিতে আমি আৰু এটা কথা জানিব লাগিব যে কিছুমান শব্দত মূৰ্ধন্য খ ব্যৱহাৰ হ'ব কিন্তু সত্যবিধিৰ নিয়ম অনুসৰি ব্যৱহাৰ নহয় ই স্বাভাৱিকতে মূৰ্ধন্য খ হয় গতিকে সেই শব্দবিলাক আমি মনত ৰাখিব লাগিব এক্সামত তেনে ধৰণৰ শব্দ দিব যে তলত দিয়া এই শব্দটো কি নিয়ম অনুসৰি মূৰ্ধন্য খ হৈছে সুধিব পাৰে নাইবা স্বাভাৱিকতে হোৱা মূৰ্ধন্য খ তলৰ কোনটো তেনে ধৰণেও সুধিব পাৰে গতিকে আমি জানিব লাগিব তো এইখিনি শব্দ আপোনালোকে মনত ৰাখিব যে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য খ হয় যেনে ভাষা বৰ্ষা হৰ্ষ দোষ বিখান বিষয় শখন তখন পখন ভূষণ ৰোষ ৰখন পুৰুষ কৃষক ঔষধ পুষ্প ভীষ্ম বিশেষ বিশেষ্য বিশেষণ কৰ্ষণ বৰ্ষণ ঘৰ্ষণ সৰহ পাখণ্ড দোষ বৃষ তোষ বিষ পাখান তৃষা কলুষ ইত্যাদি গতিকে আপোনালোকে এই শব্দবিলাক মনত ৰাখিব ইয়াৰ যিকোনো এটা শব্দ দিব পাৰে আৰু আপোনালোক সুধিব পাৰে যে তলত দিয়া কোনটো স্বাভাৱিকতে মূৰ্ধন্য হ হৈছে গতিকে ইয়াৰ মাজত যিকোনো এটা শব্দ দিব পাৰে গতিকে এই শব্দবিলাক মনত ৰাখিব কোনবিলাক শব্দত স্বাভাৱিকতে মূৰ্ধন্য হ ব্যৱহাৰ হয় গতিকে যিকিনক ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ গ নিশ্চয় আপোনালোকে বুজিব পাৰিছে এতিয়া আছে দ্বিতীয় কোৱেশ্চনটো লৈকে ইয়াতে কোৱা হৈছে তলৰ কোনটো শব্দ সত্যবিধি অনুসৰি শুদ্ধ যে তলৰ কোনটো শব্দ সত্যবিধিৰ নিয়ম অনুসৰি শুদ্ধ হৈছে সুষম বিষম এটাও নহয় আৰু দুটাই হয় গতিকে ইয়াতে দুটাতে আমি ক আৰু খ দুটাতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে যদি আমি চাওঁ স্পেলিং দুটাও কাৰেক্টলি হয় সুষমৰ স্পেলিংটো শুদ্ধ আৰু বিষমৰ স্পেলিংটো শুদ্ধ হৈ আছে গতিকে ইয়াতে মূৰ্ধন্য হয় ব্যৱহাৰ হ'ব গতিকে তোৰ কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ খ দুটাই হয় দুটাই শুদ্ধ হয় সুষম শুদ্ধ বিষম শুদ্ধ দুটাই সত্যবিধিৰ নিয়ম অনুসৰি মূৰ্ধন্য হ ব্যৱহাৰ হৈছে এতিয়া আমি জানিব লাগিব যে কি নিয়ম অনুসৰি ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ হৈছে তো নিয়মটো হৈছে হু আৰু বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় গতিকে এইটো আপোনালোকে মনত ৰাখিব লাগিব যে এটা হু আৰু বি উপসৰ্গ ব্যৱহাৰ কৰা হৈছে দুটা শব্দতে প্ৰথমটোত হৈছে সুষম ইয়াতে হু উপসৰ্গ ব্যৱহাৰ কৰা হৈছে উপসৰ্গ মানে আমি যাক ইংৰাজীত প্ৰিফিক্স বুলি কওঁ মূল শব্দৰ আগত যেটো যোগ হয় গতিকে ইয়াতে হু যোগ কৰা হৈছে উপসৰ্গ গতিকে হু উপসৰ্গৰ পাছত যদি সম থাকে
তেতিয়া ইয়াৰ দন্তীয় হটো সদায় কি হ'ব মূৰ্ধন্য হ হ'ব সেইবাবে ইয়াতে দন্তীয় হ নহয় মূৰ্ধন্য হ ব্যৱহাৰ হৈছে ঠিক তেনেদৰে বি উপসৰ্গৰ পাছতো যদি সম থাকে তেনেহলে তাৰ দন্তীয় হ মূৰ্ধন্য হ হয় গতিকে ইয়াতে বি উপসৰ্গ আছে দ্বিতীয় শব্দটোত গতিকে ইয়াতে বিষম হৈছে দন্তীয় হটো মূৰ্ধন্য হ হৈছে গতিকে এটো হৈছে ইয়াৰ নিয়ম এইখিনিও আপোনালোকে মনত ৰাখিব বেলেগ বেলেগ শব্দও দিব পাৰে কিন্তু আপোনালোকে নিয়মটো মনত ৰাখিব এতিয়া আহিছো 3 নম্বৰ প্ৰশ্নটোলৈকে ইয়াতে কোৱা হৈছে ঋষভ শব্দটোত মূৰ্ধন্য হ হোৱাৰ নিয়ম হল যে ঋষভ শব্দটোত মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে ইয়াতে কি নিয়ম অনুসৰি সত্যবিধিৰ কি নিয়ম অনুসৰি মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে এটো হল প্ৰশ্ন ক নম্বৰত কৈছে স্বাভাৱিকতে মূৰ্ধন্য হ হৈছে ৰিৰ পাছত দন্ত্য হ মূৰ্ধন্য হ হয় ৰৰ পিছত মূৰ্ধন্য হ হয় আৰু ওপৰৰ এটাও নহয় তো ইয়াৰ যেটো উত্তৰ হেতু হ'ব অপচন নম্বৰ খ যে ৰিৰ পাছত দন্ত্য হ মূৰ্ধন্য হ হয় যে ইয়াতে ৰি আছে যেতিয়া এই ৰি থাকিব তাৰ পিছত সদায় দন্ত্য হ যদি থাকে হেতু কি হ'ব মূৰ্ধন্য হ হ'ব গতিকে হেতু ইয়াৰ নিয়ম হয় গতিকে এনে ধৰণৰ আৰু শব্দ আছে মই আপোনাক দেখুৱাইছো যে ৰিৰ পাছত থকা দন্ত্য হ মূৰ্ধন্য হয় যেনে ঋষি ঋষিৰ আমাৰ ৰিৰ পিছত হ ব্যৱহাৰ হৈছে গতিকে ইয়াতে মূৰ্ধন্য হ হ'ব ঠিক তেনেদৰে ঋষভ গতিকে এইবিলাক হৈছে ইয়াৰ উদাহৰণ সো এই নিয়মটো আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে কোৱেশ্চন বিলাক বেলেগ বেলেগ ধৰণে আহিব পাৰে কেৱল আপোনালোকে নিয়ম বিলাক মনত ৰাখিব আৰু পাৰ্টিকুলাৰ শব্দ বিলাকো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এই শব্দ বিলাক যথেষ্ট ইম্পৰ্টেন্ট হয় ঋষভ হওক ঋষি হওক এইবিলাক শব্দ ইম্পৰ্টেন্ট হয় গতিকে কি নিয়ম অনুসৰি ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে এটো আপোনালোকে মনত ৰাখিব এতিয়া মই আপোনাক কেইটামান ইম্পৰ্টেন্ট শব্দ তাৰ লগতে তাৰ নিয়ম বিলাকো মই আপোনাক জনাম যেনে প্ৰথমটো হৈছে যুধিষ্ঠিৰ সো যুধিষ্ঠিৰ শব্দটো ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে আপোনালোকে দেখিছে মূৰ্ধন্য থৰ লগত ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে গতিকে কি নিয়ম অনুসৰি ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ হল তো ইয়াৰ নিয়মটো হৈছে যুধি শব্দৰ পাছত স্থিৰ শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় গতিকে মনত কি ৰাখিব লাগিব যেতিয়া যুধি শব্দ থাকিব ইয়াতে যেনেদৰে প্ৰথমতে কি আছে যুধি সো তাৰ পিছত স্থিৰ শব্দ আছিল গতিকে স্থিৰ শব্দটোৰ দন্ত্য হটো কি হ'ব মূৰ্ধন্য হ হ'ব যেহেতু আগত কি আছে যুধি আছে গতিকে এটো আপোনালোকে মনত ৰাখিব নেক্সটত কোৱা হৈছে সুষম আৰু বিষম সো এইখিনি আমি অলৰেডি আলোচনা কৰিলো আগৰ কোৱেশ্চনত যে হু আৰু বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় গতিকে এটো নিশ্চয় আপোনালোকে বুজিব পাৰিছে তো তাৰ পিছত আছে প্ৰতিষ্ঠা সো প্ৰতিষ্ঠাত যদি আপোনালোকে চাই ইয়াতো মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে গতিকে কি নিয়ম অনুসৰি ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ হৈছে ইয়াৰ নিয়মটো হৈছে ই আৰু উ কাৰান্ত উপসৰ্গৰ পাছত স্থা ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হয় গতিকে ই বা উ কাৰান্ত যিবিলাক উপসৰ্গ থাকিব যেনে ইয়াতে প্ৰতি আছে ষ্ঠাৰ আগত আমি যদি চাও প্ৰতি আছে কিন্তু ইয়াতে ই কাৰান্ত হয় ইয়াতে দন্ত্যাত ই কাৰ দিয়া হৈছে গতিকে ই কাৰান্ত উপসৰ্গ ইয়াতে ব্যৱহাৰ কৰা হৈছে সেইভাবে তাৰ পিছত যদি স্থা ধাতু থাকে যেনে ইয়াতে স্থা ধাতু আছে প্ৰতিৰ পিছত কি আছে স্থা আছে গতিকে স্থা ধাতুৰ দন্ত্য হ সদায় কি হ'ব মূৰ্ধন্য হ হ'ব গতিকে এটো আমি মনত ৰাখিব লাগিব ঠিক নদৰে উ কাৰান্তও হ'ব পাৰে উ কাৰান্ত উপসৰ্গৰ পাছতো যদি স্থা ধাতু থাকে তেনেহলে তাৰ দন্ত্য হটো কি হ'ব মূৰ্ধন্য হ হ'ব ইয়াৰ পিছত যদি আমি চাও বিঘাত বিঘাতৰ ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে ইয়াতে কি নিয়ম অনুসৰি মূৰ্ধন্য হ ব্যৱহাৰ কৰা হল সো ইয়াতো হে একেটা নিয়মে প্ৰযোজ্য হৈছে যে ই আৰু উ কাৰান্ত উপসৰ্গৰ পাছত হদ ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হয় যেতিয়া ই বা উ কাৰান্ত উপসৰ্গ থাকিব তাৰ পিছত যেতিয়া হদ ধাতু থাকিব হদ ধাতুৰ দন্ত্য হটো মূৰ্ধন্য হ হ'ব যেনেদৰে ইয়াতে বিঘাত আছে বিটো আমি যদি উপসৰ্গ বুলি ধৰো আৰু এটো ই কাৰান্ত উপসৰ্গ কাৰণ ইয়াতে ই কাৰ ব্যৱহাৰ কৰা হৈছে বিত গতিকে বিৰ পিছত কি আছে ধাতু ইয়াতে হদ ধাতু আছে গতিকে ইয়াতে ধাতুটো হল হদ শব্দটো হৈছে বিঘাত গতিকে ইয়াতে হদ ধাতু থকাৰ বাবে তাৰ আগত যেহেতু ই কাৰান্ত উপসৰ্গ আছে সেইভাবে হদৰ দন্ত্য হটো মূৰ্ধন্য হ হৈছে যেনেদৰে আগৰটো ই কাৰান্ত আছিল উপসৰ্গটো কিন্তু তাৰ পিছত যেটো স্থা ধাতু আছিল ধাতুটো বেলেগ বেলেগ হল ইয়াতে হদ ধাতু আৰু আগৰটোত আছিল প্ৰতিষ্ঠাত আছিল স্থা ধাতু গতিকে স্থা ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হৈছে আৰু ইয়াতে হদ ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হৈছে গতিকে এই শব্দবিলাক মনত ৰাখিব তাৰ লগতে নিয়ম বিলাকো আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত আছে ভূমিষ্ঠ ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে গতিকে কি নিয়ম অনুসৰি ইয়াতে মূৰ্ধন্য হ হল এইখিনি আপোনালোকে জানিব লাগিব শব্দটোটো জানিবই লাগিব তাৰ লগতে আপোনালোকে কাৰণটোও জানিব লাগিব নিয়মটোও জানিব লাগিব সো ভূমি শব্দৰ পাছত থকা স্থ শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় গতিকে ইয়াৰ নিয়মটো হৈছে ভূমি শব্দৰ পিছত যেতিয়া স্থ থাকিব
সেই স্থ শব্দটোৰ দন্তীয়া যেটো হ হেতু সদায় মূৰ্ধন্য হ হ'ব ইয়াতো ভূমিৰ পিছত স্থ আছে গতিকে ভূমিৰ পিছত থকা স্থ দন্তীয়া হটো মূৰ্ধন্য হ হৈছে গতিকে নিশ্চয় মনত থাকিব একেবাৰে সহজ হয় তাৰ পিছত আছে গস্থ যে গস্থ শব্দটোৰ আমি যদি চাও মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ নিয়মটো হৈছে গ শব্দৰ পাছত স্থ শব্দৰ দন্তীয়া হ মূৰ্ধন্য হ হয় যেনেদৰে আগৰটোত কি হৈছিল ভূমি শব্দৰ পিছত থকা স্থ শব্দ দন্তীয় হ মূৰ্ধন্য হ হয় ঠিক তেনেদৰে গ শব্দৰ পিছত যদি স্থ থাকে শব্দ তেতিয়া হলে সেই দন্তীয় হটো কি হ'ব মূৰ্ধন্য হ হ'ব ঠিক একেদৰে অঙ্গুষ্ঠ অঙ্গুষ্ঠ শব্দটোৰ ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে ইয়াৰ নিয়মটো একে ধৰণৰে হয় যে অঙ্গু শব্দৰ পাছত থকা স্থ শব্দৰ দন্তীয় হ মূৰ্ধন্য হ হয় যে আগৰটো আছিল ভূমি শব্দৰ পিছত থকা তাৰ পিছত আছিল গস্থ গ শব্দৰ পিছত থকা আৰু তাৰ পিছত হৈছে অঙ্গু শব্দৰ পাছত থকা স্থ শব্দৰ দন্তীয় হ সদায় মূৰ্ধন্য হ হ'ব গতিকে ইয়াতো ঠিক একে ধৰণে হৈছে যে অঙ্গু শব্দৰ পিছত যেটো স্থ আছে শব্দ ইয়াৰ দন্তীয় হ সদায় মূৰ্ধন্য হ হ'ব গতিকে এই নিয়মখিনি আপোনালোকে মনত ৰাখিব লগে লগে আপোনালোকে শব্দবিলাক মনত ৰাখিব এই শব্দবিলাক যথেষ্ট ইম্পৰ্টেন্ট হয় এতিয়া আছে আন দুটা শব্দ হেতু হৈছে চাক্ষুষ আৰু ভবিষ্য এই দুটা শব্দটো আমি যদি চাও মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে চাক্ষুষ আৰু ভবিষ্যত গতিকে ইয়াৰ যেটো কাৰণটো কি ইয়াৰ কাৰণটো হৈছে প্ৰত্যয় যোগ হলে চক্ষুষ আৰু ভবিষ শব্দৰ দন্তীয় হ মূৰ্ধন্য হ হয় গতিকে ইয়াতে যি দুটা শব্দ দিয়া হৈছে ইয়াৰ মূল শব্দটো হৈছে চক্ষুষ চক্ষুষৰ পৰা চাক্ষুষ হৈছে আৰু ভবিষ শব্দৰ পৰা ভবিষ্য হৈছে গতিকে ইয়াতে কি যোগ হৈছে প্ৰত্যয় যোগ হৈছে প্ৰত্যয় মানে আপোনালোকে জানে যেনে কৰটো মূল এটা শব্দ কৰৰ লগত আমি যদি আ যেটো প্ৰত্যয় যোগ কৰা হয় তেনেহলে কি হ'ব কৰা হ'ব কৰৰ পৰাই মূল শব্দটো কৰ আছিল তাৰ লগত আ প্ৰত্যয় যোগ কৰি আমি কৰা কৰিছো ঠিক তেনেদৰে গাওৰ লগত যদি অলিয়া আমি প্ৰত্যয় যোগ কৰো গাওলিয়া হ'ব খেতিৰ লগত অক যোগ কৰিলে খেতিয়ক হ'ব গতিকে এইবিলাক হৈছে প্ৰত্যয় গতিকে মূল শব্দটোক প্ৰত্যয় যোগ কৰি আমি বেলেগ বেলেগ শব্দৰ সৃষ্টি কৰিব পাৰো গতিকে ইয়াতো মূল শব্দ হৈছিল ভবিষ ইয়াতে আপোনালোকে তলত দেখিছে ভবিষ তাৰ লগত জ প্ৰত্যয় যোগ হৈছে আৰু তাৰ পিছত ভবিষ্য হৈছে ঠিক তেনেদৰে চক্ষুষৰ লগত জ প্ৰত্যয় যোগ হৈ চাক্ষুষ হৈছে গতিকে যেহেতু এই শব্দ দুটাৰ লগত প্ৰত্যয় যোগ হৈছে সেইবাবে সেই নিয়ম অনুসৰি ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ কৰা হৈছে দন্তীয় হৰ ঠাইত ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ হ'ব গতিকে এই যিখিনি নিয়ম এইখিনি মূল নিয়ম এইখিনি আপোনালোকে মনত ৰাখিব আৰু এনে ধৰণৰ যিবিলাক শব্দ সেই শব্দবিলাক ভালদৰে আপোনালোকে চাব ইয়াৰ লগতে কিছু কোৱেশ্চন আনসাৰো আপোনালোকে চাব প্ৰশ্নবিলাকত হয়তো আপোনালোকক নিয়মটো সুধিব পাৰে যে কি নিয়ম অনুসৰি এটো হল বা এনেদৰে সুধিব পাৰে যে তলৰ কোনটো স্বাভাৱিকতে মূৰ্ধন্য হ হৈছে তেনে ধৰণে সুধিব পাৰে নাইবা তলত কেইটামান শব্দ আপোনালোকক দিব তাৰে কেইটামান শব্দৰ বানান ভুল কৰি দিয়া থাকিব আৰু কোনোবা এটা শব্দৰ বানান শুদ্ধকে থাকিব আৰু হেতু সত্যবিধিৰ নিয়ম অনুসৰি হেতু শব্দ হৈছে তেনে ধৰণৰ দিব পাৰে গতিকে গ্ৰামাৰ কিতাপত নত্যবিধি সত্যবিধি সকলোবিলাক ভালদৰে দিয়াই আছে আপোনালোকে পাৰিলে তাৰপৰা চাই ল'ব তো আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আমি আলোচনা কৰিলো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ